তো ফ্ৰেণ্ডসকল গুড নাইট টাইমত বৰ্তমান এতিয়া গধূলিৰ সময় আৰু গধূলিৰ সময়ত মই হেনো আছোঁ পটাচাৰকুছিৰ এটি মন্দিৰত অৰ্থাৎ ফুৰিবলৈ আহিলোঁ আৰু পটাচাৰকুছিখন আমাৰ অতিকৈ মৰমৰ সকলোৰে নিশ্চয় সকলোৱে জ্ঞাত আৰু সেয়েহে পটাচাৰকুছিখনৰ মানুহবিলাক আমাৰ মৰমৰ হৈ পৰে। আৰু এতিয়া আমি মন্দিৰত আছোঁ মানে আমাৰ যি ঠাইত হয়তো ৰাস লগতে পূজা অৰ্থাৎ দুৰ্গা পূজা লগতে বিভিন্ন ধৰণৰ পূজা আমাৰ ইয়াত চলে আৰু সেই জেগাখিনিতে আছোঁ মই অৰ্থাৎ এইখিনি জেগাৰ লগতে সম্পৰ্ক ৰাখি আমি আমাৰ স্কুল আমি আমাৰ বজাৰ আমি আমাৰ ঘৰ আৰু আমি আমাৰ পৰিৱেশ মেইনটেইন কৰি চাইছোঁ। তো যি কি নহওক পুষ্প উদ্যানখন আমাৰ মৰমৰ হৈ পৰিল যিদিনাখনৰ পৰা আমি হয়তো ইয়াত কাম কৰিবলৈ ল'ব লগা হ'ল আমাৰ নিজৰ পৰিয়ালৰ স্বাৰ্থত। আৰু তাৰে মাজতে আমি আমাৰ গাঁৱৰ পৰিৱেশেৰে সকলো মানুহবিলাক আৰু লগতে মই মেঘামন ব্লগৰ পৰা অপূৰ্ব বৰুৱা আৰু লগতে আছে আমাৰ পৰিয়ালত আমাৰ মেঘাশ্ৰী ৰিম্পী লগতে আমাৰ মা আৰু আমাৰ পৰিয়ালৰ সকলোবিলাকৰ মৰম লগা কিছু মনৰ অনুভৱৰ মাজৰ মৰমবিলাক সকলোবিলাক মৰম আমাৰ প্ৰিয় হ'ব লাগে আৰু প্ৰিয় হৈ গৈ থাকে যেতিয়া আমাক উৎসাহ জগোৱা মনে কোৱা এটি সূৰ্যমুখী ফুল বিচাৰি পাওঁ আৰু সেই ফুলৰ সন্ধান বিচাৰি হয়তো আজি এই সময় অপগত সকলোবিলাক ক'ৰ আমি হয়তো এসময়ত হয় ন সৰস্বতী পূজা ক'ৰ আমি এসময়ত গুৱাহাটী ছুপাৰভাইজাৰ লগৰ বন্ধুসকলৰ সৰু মৰমেৰে সৰু মালিকৰ মৰমেৰে বিল্ডিঙৰ কামত ছুপাৰভাইজাৰ কৰিলোঁ আৰু এতিয়া আমাৰ মাজত আমি তেনেকুৱা এজন মালিকে বিচাৰি পাওঁ আৰু সেয়েহে আৰু তেনেকুৱা মালিকৰ ভিতৰত হয়তো আমি মৰমখিনি পোৱা অনুভৱ সেই জোকাৰ চেষ্টা কৰোঁ। তাৰে মাজত কি ক'ম বিউটিফুল হয় আৰু বিউটিফুল পাই যোৱা অনুভৱ কৰা মানুহখিনিক দেখিহে বিউটিফুল বোধ কৰিছোঁ আৰু সেয়েহে সকলোবিলাকে আমাৰ ভাল লাগি পৰে। কামৰ মাজত থাকিলে হওক আমাৰ বজাৰৰ মাজত থাকিলে হওক বা আমাৰ ঘৰৰ মাজত থাকিলে হওক গাঁৱৰ মাজত থাকিলে হওক সকলোবোৰ মৰম আমাৰ লগ লাগি এটা বিৰাট মৰম কৰি লৈ আছোঁ আমিবোৰ আৰু আপুনি ব্লগ তেনেকুৱা এটা ভ্লগ আৰম্ভ কৰিব লৈছোঁ মেঘামন ভ্লগ তাৰে ভিতৰত নকৈছোঁ এতিয়া বৰ্তমান আছোঁ এনে পুষ্প উদ্যান আমাৰ ইয়াৰ সৰু সুৰা মানুহেৰে মৰমৰ এখন উদ্যান য'ত যথেষ্ট সংখ্যক আমাৰ ওচৰ চুবুৰীয়া মৰমৰ হয়তো ব্যক্তিত্ব বোধ ৰাখি বৰ চেষ্টা চলায় মানে চিনাকি হোৱা সকলোবিলাক আমাৰ সকলোবিলাকে মৰমৰ সকলোবিলাকৰ স্বাৰ্থই আমাৰ দেহত মানে প্ৰতিফলিত হ'ব চেষ্টাত আমি বা মই বা কোনোবা এজন বা কোনোবাই নহ'লেও চেষ্টা সদায় নিজৰ প্ৰতি হ'লেও চাৰিজনৰ প্ৰতি হ'লেও সদায় চেষ্টা কৰি আছে কাৰণে সেয়ে চালুট দিব খোজোঁ সকলো বস্তুবিলাক চালুটৰ যোগ্যই আৰু তাৰে ভিতৰতো আমি বৰ যোগ্য বুলি নিজেহে বিবেচিত কৰিছোঁ আপোনালোকৰ পৰা বিবেচিত হ'ব নহ'লেও আমি বিবেচিতই সেইটো কিয় কাৰণ আমি কামৰ মাজেৰে সদায় নিজৰ মনটো বেলেগৰ নামত হ'লেও বা নিজৰ নামত হ'লেও যিখিনি প্ৰাপ্য সেইখিনি বিচাৰি গুচি গৈ আছোঁ আৰু তাৰে ভিতৰত কিখিনি মৰমেৰে হয়তো কাক কি মৰম দি নিজৰ ঘৰত কি সুখ বৃদ্ধি কৰিছোঁ নে দুখ বৃদ্ধি কৰিছোঁ সেইখিনি আমাৰ নিজৰ হাস্যৰসৰ মাজত জিন্তি কি ইমান দেৰি হ'ল দেখোন
আহা একেলগে তো আমাৰ ইফালে পুষ্প উদ্যানৰ আমাৰ বাৰ্ষিক অধিৱেশনত আমাৰ যোগগুবতে এইবাৰ হেনো আমাৰ সোণালী জয়ন্তী হ'ব নেকি তেনেকুৱা এটা পৰিৱেশেৰে আমাৰ সুসজ্জিত কৰি ৰখাৰ স্বাৰ্থেৰে আমাৰ কিছু ভক্তপ্ৰাণ ৰাইজৰ মানে দান বৰঙণি উপলক্ষে মানে আমাৰ আশে পাশে থকা আমাক মৰম দি অহা মানে ৰাইজৰ ওচৰত গৈছে যে এইবাৰ এখন ভাল মানে কি এখন অনুষ্ঠান হ'ব আৰু অনুষ্ঠানক নিমন্ত্ৰণ জনোৱাৰ স্বাৰ্থেৰে আমাৰ ইয়াৰ ভক্তসকল গৈছে আৰু ময়ো যোৱা কথা আছিল এতিয়া লগৰ একজন মানে আহি আছে আৰু সেই ভক্তজনৰ লগত হয়তো মই যাম বোধহয় আৰু আন যদিও নাযাওঁ তাৰমানে কি এইখিনিত ভক্তসকল আহি পোৱালৈ আমি অলপমান জুই গৈ আছোঁ ইয়াতে আছে মোৰ লগতে আছে আমাৰ পুৰোহিত খুৰা হয়তো এইখিনি সময় আহি অলপ আনন্দ উপভোগ কৰে কিয় কাৰণ টাইমখিনি তেনেকুৱা সকলোৰে মনত আৰু এতিয়া আমাৰ জয়ন্তী আহি গ'ল জয়ন্তী কি যাবি না এতিয়া না অলপ দেৰি কৰি পেলি দেখোন এটা গেছি